নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে আপন থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি ষ্টেট লেভেল ৰেজিষ্টাৰ্ড ছ'চাইটি ভেকেঞ্চি ফৰ গুৱাহাটী এণ্ড নলবাৰী। পোষ্টকেইটা গুৱাহাটী আৰু নলবাৰী লোকেশ্যনৰ বাবে মুকলি হৈছে। 1 নম্বৰ ফিল্ড অফিচাৰ, মিনিমাম HS পাছ। 2 নম্বৰ চেলছ কাম বেক অফিচ এছিষ্টেণ্ট। জবটোৰ বাবে কম্পিউটাৰ নলেজ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 2 নম্বৰ, ফাষ্ট গ্ৰ'য়িং ফাৰ্মাচিউটিকেলছ কোম্পানী হেজ দ্য ফলোয়িং ভেকেঞ্চিজ। এৰিয়া মেনেজাৰৰ 4টা পোষ্ট মুকলি হৈছে। গুৱাহাটী, আপাৰ আছাম, মেঘালয়া আৰু বৰাক ভেলীৰ বাবে। আৰু মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ 10টা পোষ্ট মুকলি হৈছে। যোৰহাট, তিনিচুকীয়া, লখিমপুৰ, ডিব্ৰুগড়, শ্বিলং, শিলচৰ আৰু আগৰতলা লোকেশ্যনৰ বাবে মুকলি হৈছে। প্ৰফেশ্যনেল এণ্ড এক্সপেৰিয়েঞ্চ পাৰ্চনছ অফ ছেম হেড কোৱাৰ্টাৰ্ছ উইল গেট প্ৰিফাৰেঞ্চ। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। লগতে হোৱাটছআপ নম্বৰ দিয়া হৈছে, আপোনালোকে CVখন হোৱাটছআপ বা জিমেইলৰ জৰিয়তে পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 3 নম্বৰ, ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য ডিফাৰেণ্ট পোষ্ট অফ মাৰ্কেটিং এক্সিকিউটিভ, গ্ৰাফিক ডিজাইনাৰ এণ্ড বিজনেছ কোঅৰ্ডিনেটৰ, বিজনেছ মেনেজমেণ্ট এণ্ড বিজনেছ অপাৰেশ্যন। ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু চেণ্ড দেয়াৰ ৰিজিউম টু আৱাৰ ইমেইল এড্ৰেছ। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব বা আপোনালোকে যোগাযোগ কৰিব পাৰে। ৰূপম আৰ্ট এণ্ড এডভাৰটাইজিং। কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব। 4 নম্বৰ, জব ভেকেঞ্চি। 1 নম্বৰতে ইংলিছ, হিন্দী, আছামিজ নিউজ এংকৰ। 2 নম্বৰ, ইংলিছ, হিন্দী, আছামিজ নিউজ ৰিপৰ্টাৰ। 3 নম্বৰ, ইংলিছ, হিন্দী, আছামিজ নিউজ প্ৰডিউচাৰ কাম এংকৰ। 4 নম্বৰ, ভিডিঅ' এডিটৰ। আৰু 5 নম্বৰ বস্তু হৈছে গ্ৰাফিক ডিজাইনাৰ। 6 নম্বৰ, PCR মেনেজাৰ। 7 নম্বৰতে ছ'চিয়েল মিডিয়া হেণ্ডলাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে জবকেইটাৰ বাবে, তেখেতলোকে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CVখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706321768। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 5 নম্বৰ, ৱান্টেড আৰ্জেণ্টলি বাই এ লিডিং কনষ্ট্ৰাকশ্যন কোম্পানী বেছড এট গুৱাহাটী দ্য ফলোয়িং পাৰ্চন ফৰ ইমিডিয়েট এপইণ্টমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom ডিগ্ৰী বিচৰা হৈছে। লগতে জবটোৰ বাবে 10ৰ পৰা 15 বছৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। BCom উইথ মিনিমাম 10 to 15 years এক্সপিৰিয়েঞ্চ এণ্ড হেভিং কম্পিউটাৰ নলেজ অপাৰেশ্যন উইথ টেলি ERP। B নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BA বা BCom ডিগ্ৰী বিচাৰিছে। লগত 10 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। 10 years এক্সপিৰিয়েঞ্চ এণ্ড হেভিং নলেজ ইন কম্পিউটাৰ অপাৰেশ্যন উইথ টেলি ERP। C নম্বৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে আবেদন কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বিচৰা হৈছে। গ্ৰেজুৱেট উইথ 5 years এক্সপিৰিয়েঞ্চ এণ্ড হেভিং নলেজ ইন কম্পিউটাৰ অপাৰেশ্যন উইথ কেপাচিটি অফ ফ্লুৱেণ্ট স্পিকিং ইন আছামিজ, ইংলিছ এণ্ড হিন্দী। D নম্বৰ পোষ্টটো হৈছে কম্পিউটাৰ অপাৰেটৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ 5 to 10 years এক্সপিৰিয়েঞ্চ এণ্ড হেভিং নলেজ ইন কম্পিউটাৰ অপাৰেশ্যন। পাৰ্চন উইথ কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ লেছ ডেট দ'জ মেনশ্যন এবভ নিড নট এপ্লাই। জবকেইটাৰ বাবে মেনশ্যন কৰা অনুযায়ী যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে তেখেতলোকে আবেদন কৰিব। ফ্ৰেছাৰসকলে আপোনালোকে আবেদন নকৰিব। এপ্লাই উইথ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, বায়'ডাটা এণ্ড জেৰক্স কপিজ অফ অল টেষ্টিমনিয়েলছ উইদিন 15 days। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 15 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লগতে আপোনালোকৰ ডকুমেণ্টবিলাক স্কেন কৰি পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো ৰয়েল এনফিল্ড বজৰং মটৰ নগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। ভেকেঞ্চি ফৰ দ্য পোষ্ট চেলছ মেনেজাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। 5 years এক্সপিৰিয়েঞ্চ ইন অট'মোবাইলছ চেলছ এক্সিকিউটিভ, 3 years এক্সপিৰিয়েঞ্চ ইন অট'মোবাইলছ
ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবটোৰ বাবে জিমেইল দিয়া হৈছে। জিমেইলৰ জৰিয়তে আপোনালোকৰ চিভিখন পঠিয়াব পাৰিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7576022717। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 7 নম্বৰ, উই আৰ হায়াৰিং ফিল্ড এক্সিকিউটিভ ফৰ আৱাৰ NBFC MFI কোম্পানী YVU ফাইনেন্সিয়েল, লোকেশ্যন গুৱাহাটী। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। এজৰ ক্ষেত্ৰত মেনশ্যন কৰিছে মিনিমাম 20 আৰু মেক্সিমাম 30 ইয়াৰ্ছ। আৰু জবটোৰ বাবে আপোনালোকৰ নিজৰ বাইক থাকিব লাগিব। প্ৰিফাৰেঞ্চ টু এক্সপেৰিয়েঞ্চ ইন MFI এণ্ড পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ গুৱাহাটী। জবটোৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ চিভিখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 8 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ স্কুল ইণ্টিগ্ৰেটেড প্ৰগ্ৰেম Dream50 এণ্ড ইনিচিয়েটিভ বাই ব্ৰহ্মপুত্ৰ ভেলী একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ফৰ দ্য ফলোয়িং ছাবজেক্টছ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স। চেলাৰী দিয়া হ'ব জবকেইটাৰ বাবে 35,000 to 45,000 পাৰ মান্থ। লগতে ফ্ৰী একমেণ্ডেশ্যন দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন BTech ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট বা পষ্ট গ্ৰেজুৱেট উইথ ৰিলেভেণ্ট ছাবজেক্ট। আৰু জবকেইটাৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এক্সপিৰিয়েঞ্চ উইল বি প্ৰিফাৰেঞ্চ। এনুৱেল চেলাৰী ইনক্ৰিমেণ্ট ইজ পিয়ৰলি বেছড অন পাৰফৰ্মেঞ্চ। কণ্টেক্ট ডিটেইলছ BVA Dream50 কেম্পাছ, গৰৈমাৰী, ছয়াগাঁও, কামৰূপ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে জিমেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 9 নম্বৰ, ৰিকুৱাৰ্ড 3 চেলছ এক্সিকিউটিভ ফৰ LPG ডিষ্ট্ৰিবিউটৰ। LPG ডিষ্ট্ৰিবিউটৰৰ বাবে 3জন চেলছ এক্সিকিউটিভ বিচৰা হৈছে। আৰু জব লোকেশ্যন গুৱাহাটী হয়, গুৱাহাটীৰ বাবে বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব 16,000 to 40,000 পাৰ মান্থ। গুৱাহাটীৰ যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 9957909377। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 10 নম্বৰ, এপ্লিকেশ্যন ইনভাইটেড ফ্ৰম ফিমেল কেণ্ডিডেট অনলি ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ পোষ্টটো হৈছে প্ৰিন্সিপাল, কোৱালিফিকেশ্যন MA, MSc, MCom, B.Ed ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, হেভিং গুড একাডেমিক কেৰিয়াৰ। আৰু জবটোৰ বাবে মিনিমাম 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 10 years টিচিং এক্সপিৰিয়েঞ্চ ইনক্লুডিং এডমিনিষ্ট্ৰেশ্যন স্কিলছ। 2 নম্বৰ পোষ্টটো হৈছে প্ৰগ্ৰেম অফিচাৰ, কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেট বিচৰা হৈছে। ইছেঞ্চিয়েলছ ফৰ হেণ্ডেলিং প্ৰজেক্ট ইনক্লুডিং প্লেনিং, এক্সিকিউশ্যন এণ্ড মনিটৰিং, হেভিং নলেজ ইন কম্পিউটাৰ, কমিউনিটি ডেভেলপমেণ্ট স্কিলছ, ছ'চিয়েল এক্টিভিটিজ, কণ্ডাক্টিং প্ৰগ্ৰেমছ। 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট টিচাৰ, MSc ফিজিক্স, লগতে B.Ed ডিগ্ৰী বিচৰা হৈছে। টিচিং এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। জবটোৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 27 এপ্ৰিলৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ, জব ভেকেঞ্চি এট এ ৰেপুটেড অইল এণ্ড গেছ কনষ্ট্ৰাকশ্যন কোম্পানী ফৰ BE চিভিল। জবটোৰ বাবে 5 পৰা 7 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। 5 to 7 years এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9706898113। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CVখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 12 নম্বৰ, ৰিকুৱাৰ্ড ফুল টাইম পাৰ্ট টাইম টিচাৰ্ছ ফৰ ছায়েন্স GK SSC ইংলিছ নিয়েৰ 6 মাইল VIP ৰোড গুৱাহাটী ইন ৰেপুটেড ইনষ্টিটিউট। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 6901576656। এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 13 নম্বৰ, আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফৰ এ CBSE স্কুল এট পাঞ্জাবাৰী গুৱাহাটী গ্ৰেজুৱেট পষ্ট গ্ৰেজুৱেট ফলোয়িং টিচাৰ্ছ উইথ B.Ed ফৰ দ্য পোষ্ট। 1 নম্বৰতে মেথমেটিক্স, 2 নম্বৰ ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে জিমেইল দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।